এইটো হৈছে মোৰ আজিৰ পিছবেলা ভাগৰ ভিডিঅ'। এয়া মই ধুনীয়াকৈ চাউল ধুব ৰেডি হৈ গ'লোঁ, মানে চাউল ধুব গ'লোঁগৈ ভাত বনাবৰ কাৰণে, ৰাতিৰ সাজৰ কাৰণে। ধুনীয়াকৈ প্ৰথমে মই মুখ হাত ধুই ধূনা দি চাহ তাহ খাই কৰি ল'লোঁ। খাই কৰি লৈহে চাউল ধোৱাত লাগি গ'লোঁ, মানে মোৰ ৰাতিৰ সাজৰ কাৰণে। এয়া ধুনীয়াকৈ আদা নহৰু গুচাই লৈছোঁ, আজি শুকুতি বনাম বুলি। প্ৰথমে ৰেডি কৰিছিলোঁ মই দালি আৰু শুকুতি এনেকৈ বনাম বুলি। তাৰপিছত মাহঁতে ক'লে কি নালাগে, শুকুতিকণ অকণমান জুলীয়া কৰি ভাতৰ লগত সানি খাব পৰাকৈ, আৰু দুপৰীয়া দালি বনাইছোঁ, দালি আছে যেতিয়া হ'ব আৰু। এয়া দেখিছেনে মই শুকুতিকণ ধুনীয়াকৈ বনালোঁ। তাৰপিছত সেইকাৰণে ধুনীয়াকৈ ভাজি অকণকৈ বনাই ল'লোঁ, দাংবডি ভাজি বনাই কৰি লৈ কিনে ধুনীয়াকৈ তাৰপিছত বনাই কৰি লৈছোঁ। সেই লোৱাৰ পিছতে পাপা আহিলে। পাপাই ধুনীয়াকৈ একদম আম লৈ আহিছে এতিয়া মইনো আম নোখোৱাকৈ থাকিব পাৰিমনে। একদম মজাকৈ কাটি লৈ খাই ল'লোঁ নহয়, 2-3টামান খালোঁগৈ চাগে মই। মাহঁতকো দিলোঁ বাৰু, মা পাপা চবকে দিলোঁ বাৰু, আৰু ভাইটি এটা আছিলে, ভাইটিটোকো দিলোঁ খাবলৈ। তাৰপিছতে একদম ৰখিব দিলোঁ নহয়, খালোঁৱেই নহয় একদম মজাকৈ। খাই কৰি লৈহে ফাইনেলি ভাত চাত খাই কৰি আহিলোঁ, মানে বনাই কৰি লৈ পেলাই ধুনীয়াকৈ গা পা ধুই কৰি লৈ এতিয়াকৈ খাই কৰি লৈ আহিছোঁ। মাহঁতলৈও মালৈ বাৰী থৈ পেলাই থৈ দিছোঁ। মা জ্বৰ হৈ আছে, ভাত অলপ দেৰিকৈ খাব, সেইকাৰণে ধুনীয়াকৈ বাৰী কৰি থৈ দিছোঁ। পাপা মই দুইটা ভাত খাই ল'লোঁ। এতিয়া খাই কৰি লৈ বিন্দাছ আৰামছে শুমহে, আৰু একে পূৰা ভাগৰ লাগি গৈছে। এতিয়া আজিলৈ মোৰ ভিডিঅ'টো এইখিনিলেই, বাই বাই।